মাননীয় সভানেত্ৰী মহোদয়া, কৰ্তন প্ৰস্তাৱৰ সমৰ্থনত মোক দুআষাৰ কোৱাৰ কাৰণে সুযোগ দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। জলসম্পদ বিভাগ লৈ আমি মাজে মাজে আলোচনা কৰোঁ। জল আমাৰ কাৰণে সম্পদ, কিন্তু অসমত জল আপদ হৈছে, যাৰ কাৰণে আমি সদায় আপদখিনি আলোচনা কৰোঁ। সম্পদলৈকে আমি আহিবই নোৱাৰোঁ। নামটো হয় জলসম্পদ। আমি জল কেনেকৈ সম্পদ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ তেনেকুৱা ধৰণৰ পৰিকল্পনা আমি কৰা প্ৰয়োজন, কিন্তু সেই পৰিকল্পনালৈকে আমি যাবই নোৱাৰোঁ, যিহেতু আমাৰ অসমত ব্ৰহ্মপুত্ৰকে আদি কৰি বাকী যি নৈবোৰ আছে আপদ হৈ থিয় দিয়ে আমাৰ ওচৰত জনগণৰ সন্মুখত, যাৰ কাৰণে আমি সদায় জলসম্পদটো জল আপদ হিচাপে আমি ডিছকাশ্যন কৰি আহিছোঁ। মাননীয় সভানেত্ৰী মহোদয়া, ব্ৰহ্মপুত্ৰকে আদি কৰি বাকী নৈসমূহ খননৰ কথা বহুবাৰ হৈছে, চৰ্চা হৈছে। কিছু প্ৰস্তুতিও কিছু সময়ত দেখা গৈছে, কিন্তু সেইটো কৰা হোৱা নাই। নকৰাৰ কাৰণে হয়তো যেতিয়া বাৰিষাৰ সময় হয় ইমান পানী হৈ যায়, গোটেই অসম ব্ৰহ্মপুত্ৰ আশে পাশে থকা অঞ্চলবিলাক প্ৰত্যেক বছৰ প্লাবিত হয়। লাখ লাখ মানুহ, তেখেতসকলৰ খেতি বাতি নষ্ট হয়, গৰাখহনীয়াত বহুত মানুহ উদ্বাস্ত হয়, আৰু সেই মানুহখিনি পিছত তেখেতসকলৰ এডোখৰ ঠাই নাথাকে থিতাপি ল'বলৈ। এই সমস্যাটো লৈ চৰকাৰে হয় ইয়াৰ পৰিত্ৰাণৰ কাৰণে কিছু চেষ্টা কৰিছে, সেইখিনি আমি অস্বীকাৰ নকৰোঁ, গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে। কিন্তু এই ব্ৰহ্মপুত্ৰ বিশাল নদী আৰু ইয়াৰ উপনৈ যিমান গৰা খহাইছে, আমি যিখিনি ব্যৱস্থা লওঁ এইখিনি মুঠেই যথেষ্ট নহয়, আৰু বহু কৰিব লগা আছে। আৰু এখন ৰাজ্যৰ যিমানখিনি গোটেই বছৰৰ বাজেট থাকে, এই গোটেইখিনি পইচা দিও যদি আমি ব্ৰহ্মপুত্ৰ প্ৰটেকশ্যন বা নদীৰ প্ৰটেকশ্যনৰ কাম আমি কৰিব বিচাৰোঁ, এই মানুহখিনিক সংস্থাপনৰ আমি চিন্তা কৰোঁ, তথাপিও কম হ'ব। আৰু সেই পইচাখিনি যিহেতু বিভিন্ন ডিপাৰ্টমেণ্টত ভগাব লগা হয়, আৰু ডিপাৰ্টমেণ্টে যিমানখিনি পইচা পায় সেইখিনি দি এই আপদটো, এই সমস্যা সমাধান কৰা মুঠেই সম্ভৱ নহয়। গতিকে মন্ত্ৰী মহোদয় ডিপাৰ্টমেণ্টত বিগত দিনত ভালেখিনি কাম হৈছে, বাজেট তাতে ভালেখিনি ধাৰ্য হৈছে, কিন্তু মই ভাবোঁ এইখিনি যথেষ্ট নহয়, আৰু এই ডিপাৰ্টমেণ্টত বেছিকৈ পইচা দিব লাগে। কিয়নো গৰাখহনীয়া প্ৰতিৰোধ কিছু পৰিমাণে কৰা হৈছে, কিন্তু গৰাখহনীয়াত উদ্বাস্ত মানুহখিনিৰ সংস্থাপনৰ কাৰণে কিন্তু কোনো ব্যৱস্থা ল'ব পৰা যোৱা নাই। বানপানীত যদি কোনো মানুহৰ ঘৰ বাৰী উঠি যায়, ডিজাষ্টাৰ মেনেজমেণ্টৰ আণ্ডাৰত তেখেতসকলক সামান্য এটা পুঁজি তথাপিও দিয়া হয়, যে সম্পূৰ্ণভাৱে এজন মানুহৰ ঘৰ ভাঙিবলৈ এটা পইচা তেখেতসকলে পায়, 1 লাখমান টকা পায়। পাৰ্টলি ডেমেজ হ'লে এটা পইচা দিয়া হয়, কিন্তু গৰাখহনীয়াত যিজন মানুহ উদ্বাস্ত হৈ যায় গোটেই অসমত, শদিয়াৰ পৰা ধুবুৰীলৈকে আমি যদি হিচাপ কৰোঁ, কেইবা লাখ মানুহ যিসকলৰ ঘৰ বাৰী নদীৰ মাজত গুচি গৈছে, সেইসকল থাকিবলৈ এডোখৰ মাটি নাই, কিন্তু তেখেতসকলে কোনো ধৰণৰ ক্ষতিপূৰণ নাপায়। 5 বিঘা 10 বিঘা 20 বিঘা মাটিৰ মালিক ৰাতাৰাতিৰ ভিতৰত ভিকাৰী হৈ যায়। পকী ঘৰ আছে, গোটেইখিনি নদীৰ মাজত যেতিয়া যায় সেইসকল মাথাউৰিত থাকিব লগা হয়, সেইসকল অনাই বনাই ইফালে ইফালে ঘূৰিব লগা হয়। তাৰপিছত নানান ধৰণৰ প্ৰশ্ন উত্থাপন হয়, ৰাতাৰাতিৰ ভিতৰত এই মানুহখিনি ক'ৰ পৰা আহিল? ৰাতাৰাতিৰ ভিতৰত অহা মানুহ নহয়, সেই মানুহখিনি গৰাখহনীয়াগ্ৰস্ত মানুহ, সম্ভ্ৰান্ত পৰিয়ালৰো বহুত মানুহ বিপদত পৰি তেখেতসকলে হয়তো এখন জিলাৰ পৰা আন এখন জিলালৈও যাব লগা হয়, মাথাউৰিত থাকিব লগা হয়, ভাড়াঘৰত থাকিব লগা হয়, সেইবিলাক লৈ নানান ধৰণৰ ইছ্যু সৃষ্টি হয়। গতিকে মই মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম, আপোনাৰ বিভাগত পইচা যিমানখিনি আছে আপুনি কাম কৰি আছে, আমি দেখিছোঁ। হয়, যিখিনি কাম কৰিছে সেই কিন্তু আমি স্বীকাৰ কৰিবই লাগিব। গোটেই অসমত তেখেতে এই বানপানীৰ সময়ত ইমূৰৰ পৰা সিমূৰলৈকে ঘূৰিছে, সেইখিনিও আমি দেখিছোঁ। কিছু জায়গাত কাম হৈছে, সেইখিনিও আমি দেখিছোঁ, কিন্তু এই পুঁজি যথেষ্ট নহয়। অনাগত দিনত আপোনাৰ ডিপাৰ্টমেণ্টত আৰু পুঁজি লওক, আমি সমৰ্থন কৰোঁ, আমিও ৰিকুৱেষ্ট ৰাখিম, আৰু এই সমস্যা সমাধানৰ ক্ষেত্ৰত আৰু শক্তিশালীভাৱে আমি ডিপাৰ্টমেণ্টে নিশ্চয় চকু ৰাখিব, আমিও সহযোগিতা আগবঢ়াম। মাননীয় সভানেত্ৰী মহোদয়া, মই কৈছোঁ যে এই সম্পদ হিচাপে আমিতো পৰিকল্পনা কৰিবই নোৱাৰোঁ, আপদ হিচাপে আলোচনা কৰিব লাগে। মই আহিছোঁ এতিয়া মোৰ সমষ্টিত বেকি নৈ, জনিয়া সমষ্টি, সৰ্বক সমষ্টি, জনিয়া বাগবৰ গৈ ব্ৰহ্মপুত্ৰত পৰিছে। ৱৰ্ল্ড বেংকৰ এটা কাম চলি আছে, ভাল কাম, 400 কোটি। এতিয়া মেজৰ কামটো সৰ্বক সমষ্টিত আছিল, প্ৰায় 13 কিলোমিটাৰৰ কাম সৰ্বক সমষ্টিত প্ৰায় সম্পূৰ্ণ হৈছে। সৰ্বগৰ বিভিন্ন জেগাত নাৰায়ণগুৰিৰ পৰা আৰম্ভ কৰি এলেংমাৰী, গোবৰ্ধনা এই অঞ্চলবিলাকত হৈছে। জনিয়া সমষ্টিৰ কিছু ঠাইত এই কাম আৰম্ভ হৈছে। জনিয়া কৰাৰকুম চোৱাপুৰত 1.5 কিলোমিটাৰমান ঠাইত কাম হৈছে। মোৱামাৰী চলচলীয়াত কাম আৰম্ভ হৈছে, কিন্তু এতিয়াও বহু ঠাইত কাম আৰম্ভ হ'ব লগা আছে। মই মন্ত্ৰী মহোদয়ৰ দৃষ্টিগোচৰ কৰিম যে যোৱা দিনবোৰত ৱৰ্ল্ড বেংকৰ এই কাম জনিয়া সমষ্টিৰ যি অঞ্চলবিলাকত হ'ল, তাতে
কিছু ঠাইত কিন্তু কাম বহুত স্লো হৈ আছে সেই কামখিনি সম্পূৰ্ণ হৈ উঠা নাই কাউৰজাহি বলাইপাথাৰ এইখিনি এলেকাত কাম আছে ওয়ার্ল্ড ব্যাংকৰ কাম কিন্তু এইবাৰ এতিয়াও আপোনাৰ গৰাখহনীয়া হৈ আছে মই মন্ত্ৰী মহোদয়ৰ কিছুদিন আগত কথা পাতিছো টেম্পৰাৰী সামান্য কাম কৰা হৈছে কিন্তু এখন স্কুল একেবাৰে ভাবুকিৰ মুখত কাউৰজাহি মই নিজে পৰিদৰ্শন কৰিছো সেই বিদ্যালয়খন আৰু ওচৰ পাজৰে আৰু বিদ্যালয় আছে গতিকে কাউৰজাহি বলাইপাথাৰ এই অঞ্চলটো একেবাৰে ডেঞ্জাৰাছ পজিশন হৈ আছে বৰ্তমানে ডাউকমাৰী বানিয়াৰাপাৰা কাছুগাটি এই অঞ্চলবিলাকত সাংঘাতিকভাৱে ইৰোশন হৈ আছে সোৱাপুৰত বেকি ব্ৰিজ একেবাৰে ডিসকানেক্ট হওয়ার পথত আছিল এইবারও যুদ্ধকালীনভাবে তাতে কাম কৰি কিছু পরিমাণে তাতে হয়তো রাস্তাটো আছে কিন্তু আমি যদি এই খৰালিত এক মাহৰ ভিতৰত তাতে যদি আমি কাম ভালদৰে নকৰোঁ অহা বছৰ কিন্তু ৰাখিব পৰা নাযাব গতিকে মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম তাতে পইচা স্যাংশন হৈ আছে সেইখিনি হয়তো যথেষ্ট নহব কাৰণ বেকিৰ ব্ৰিজৰ মুখত আমি একেবাৰে কাম কৰিব পৰা অৱস্থাত নাই তাতে এটা গাৰ্ড ওয়াল দিব লাগিব এই গার্ড ওয়ালের কারণে কিন্তু পয়সা স্যাংশন নাই বল্ডারেদি যদি আমি গার্ড ওয়াল এটা বনাই তার পিছত যদি বেকি ব্রিজের মুখত কাম করু তেতিয়া এই রাস্তাটো অঞ্চলটো বাঁচিব ইয়ার পিছত সোনামারি চাঁদপুর সোনাপুরত মোর ইৰোশন হৈ আছে বর্তমানো বেকি নদীত গোবিন্দপুরত ইৰোশন হৈ আছে সোনাবাড়ি মোর সমষ্টির একেবারে মুখত বাগবৰ সমষ্টিত পরে এই অঞ্চলটো তাতে গোটেই বজাৰটো উঠি গল কেইদিন আগত তাতে ইৰোশন হৈ এবার বানপানীত অঙ্গনবাদী সেন্টার পঞ্চায়েত অফিস কমিউনিটি হল আৰু গোটেই বজাৰটো সোনাবাড়ি বজাৰটো উঠি বিধ্বস্ত হৈ গল তাতে অতি সোনকালে কাম আৰম্ভ কৰিব লগা আছে চিকনি জাবৰিবাৰীত আমাৰ কাম আৰম্ভ কৰিব লগা আছে তো মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম ওয়ার্ল্ড ব্যাংকৰ যেহেতু পয়সা আছে কাম আৰম্ভ হৈছে এইবাৰ খৰালিত যাতে জনিয়া আৰু বাগবৰৰ যি অংশ আছে যুদ্ধকালীনভাৱে কাম কৰি বেকি নদীৰ প্ৰটেকশন কৰি অঞ্চলটো ৰক্ষা কৰা হয় লগে লগে মন্ত্ৰী মহোদয়ৰ প্ৰতি মোৰ এটা আহ্বান থাকিল এটো নতুনকৈ সার্ভে কৰিব লাগে ওয়ার্ল্ড ব্যাংকৰ এই কামটোৰ কাৰণে যিখিনি প্ৰস্তাৱ লোৱা হৈছিল কেইবা বছৰ আগত এই প্ৰস্তাৱখিনি লোৱা হৈছিল বেকি নদীয়ে নতুন নতুন কোর্স চলাইছে নতুন নতুন ঠাই ইৰোশন হৈছে সেই অঞ্চলবিলাক সেই ঠাই স্পটখিনি কিন্তু এই প্ৰজেক্টৰ আন্ডাৰত নাই গতিকে ওয়ার্ল্ড ব্যাংকৰ ইঞ্জিনিয়াৰসকল আৰু ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰ যৌথভাৱে তেখেতসকলক পঠাই এই বেকি নদী নতুনকৈ সার্ভে কৰি জনিয়া বাগবৰৰ নতুন নতুন কোর্স চলাই যি অঞ্চলবিলাকত গৰাখহনীয়া কৰিছে বা কৰি আছে সেই অঞ্চলবিলাকো নোটিছত লৈ তাতেও কাম কৰিব লাগে এইখিনি মোৰ আহ্বান থাকিল মাননীয় সভানেত্ৰী মহোদয়া বেকিৰ লগে লগে মোৰ সমষ্টিত চাউলখোৱা আৰু ভেলেঙি আই মানা আৰু কেইবাটাও নদী আছে চাউলখোৱা ভেলেঙিতো একেদিন বহুত গৰাখহনীয়া হৈ আছে কান্দাপাৰাত সাংঘাতিকভাৱে গৰাখহনীয়া হৈ আছে শীতুলিত গৰাখহনীয়া হৈ আছে রাঙাপানি ভেড়াগাঁৱত গৰাখহনীয়া হৈ আছে চাউলখোৱা আৰু ভেলেঙি নদীৰ এই গৰাখহনীয়াখিনিও হৈ আছে আৰু আমাৰ ইছবপুৰ ক্ষুদ্ৰখোৱা তাতে আই মানা একেলগে গৈ সংলগ্ন হৈছে তাতেও গৰাখহনীয়া হৈ আছে তো গতিকে বেকিৰ লগে লগে চাউলখোৱা ভেলেঙি আই আৰু মানা জনিয়া সমষ্টি আদি কৰি ওচৰ পাজৰে যিখিনি গৰাখহনীয়া হৈ আছে ডিপাৰ্টমেণ্টে যাতে সেইখিনিও দৃষ্টি দিয়ে এই কথাখিনি মই উত্থাপন কৰিলোঁ বাকি আগতে মই কৈছোঁ যে মই শেষ কৰিম মোৰ বক্তব্য হয় মই শেষ কৰিছোঁ লাষ্ট বাক্য কৈ যে গৰাখহনীয়াগ্ৰস্ত যিখিনি মানুহৰ ঘৰ বাৰী একেবাৰে গুচি গৈছে মন্ত্ৰী মহোদয় দিল্লীৰ লগত আলোচনা কৰি ডিজাস্টাৰ মেনেজমেণ্টৰ আণ্ডাৰত আনি এই গৰাখহনী উদ্বাস্ত মানুহখিনিক তেখেতসকলৰ ক্ষতিপূৰণ দিয়াৰ এটা ব্যৱস্থা যদি আমি কৰিব পাৰোঁ এইটো গোটেই অসমৰ উদ্বাস্ত মানুহখিনিৰ কাৰণে ডাঙৰ এটা সকাহ হ'ব এইখিনি কথা কৈ মই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ